দুটা সমষ্টিতে মই জিকিম, দেৱৰগাঁৱতো মই জিকিম, 14 নম্বৰ চিৰাঙতো মই জিকিব আৰু আমি চৰকাৰ বনাম। এই যাম বা এইবিলাক কোন সিংহ দাঁত নাথাকা ওচৰত যাই চাওকচোন, সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ, দাঁত আছে না নাই? জাম্বা কথা কয়। চন্দনৰ কথাটো কি ক'ম মই কৈছোঁ বাৰে বাৰে, চন্দন আৰু খাম্ফাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে, ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই UPPL-এ। কোনে এই সমষ্টিৰ UPPL ছাপৰ্টাৰ হওক বা BJP ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক, চবে BPF-ক ছাপৰ্ট কৰিছে আৰু কৰিব। আমি জিকিম। ৰনগেৰায়ে অলপ স্পষ্ট কৰাটো ভাল। খাম্ফা আৰু চন্দনক যে আপুনি টিকেট দিছে, আমি বুজি নাপাবি। ৰনগেৰাক আমি ভালকৈ জানে। চন্দন আৰু খাম্ফা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে, এতিয়াহে পাৰিছে পানিছমেণ্ট দিবলৈ, এতিয়াহে শান্তি হ'ব। ৰনগেৰা মনত জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে, এই খাম্ফা আৰু চন্দনক পানিছমেণ্ট দিবলৈ পায়। মানে 14 নম্বৰ চিৰাং সমষ্টি হিচাপে মই যিহেতু নতুন, সেইকাৰণে মই প্ৰাইমাৰী সোমাই আছোঁ। আজিয়ে প্ৰথম প্ৰাইমাৰী সোমোৱাটো, বেলেগ দিনাতো আহিছে হয়, ৰাজহুৱা মিটিং কৰি পেলাই গৈছোঁ মই। কিন্তু এতিয়া মই নিজে যিহেতু এই সমষ্টিৰ দায়িত্ব লৈ পেলাই কেণ্ডিডেট হৈছে, আৰু যিখিনি মই দেখিবলৈ পাইছে, চিৰাং দুৱাৰ 14 নম্বৰ চিৰাং দুৱাৰত BPF দল বা মই জিকাটো 100% আমি ক'ব পাৰোঁ। আৰু মই যিখিনি সোমাই আছে এতিয়া প্ৰাইমাৰী ফিডবেকটো ভাল, বেয়া নহয়, জইনিঙো আছে। মুঠতে ইয়াত খাম্ফা আছে UPPL-ৰ পৰা। খাম্ফাক টিকেট দিয়া মানে এইটো পানিছমেণ্ট, UPPL-এ খাম্ফাক পানিছমেণ্ট হিচাপে টিকেট দিছে, সি ইয়াত নিজিকে। UPPL-এ কোৱা পৰিলক্ষিত হৈছে ৰাইজৰ মাজত যে আগ্ৰামা জিকিলে আগ্ৰামাক বিচাৰি নাপাব, আপোনালোকে কোকৰাঝাৰত যাব লাগিব বিচাৰি। এইটো কাৰ কথা? খাম্ফাৰ কথা। খাম্ফা নিজে কোকৰাঝাৰত থাকে, ময়ো কোকৰাঝাৰত থাকোঁ। সমষ্টিবাসী লৈ পেলাই আমি কাম কৰিব। ইয়াত কোকৰাঝাৰ কিবা ওদালগুৰি ইয়াৰ সেইটো কথা নাহে। সমষ্টিবাসী ৰাইজে কি বিচাৰিছে, কি লাগে, ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব। কাম কৰিব BPF-এ, দল হিচাপে কাম কৰিব। মই ইয়াত কেণ্ডিডেট হৈছোঁ, এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ যিখিনি অভাৱ অভিযোগ, ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কথা পাতি আছোঁ আৰু মই কাম কৰিম। নমিনেশ্যন হৈ গ'ল। ইয়াত UPPL হিচাপে আমাৰ লগত কোনো ফেক্টৰ নাই। খাম্ফা বহুত তলত থাকিব, সি 4,000 3,000 এনেকুৱা ভোট পাব পাৰে। সেইটো BPF কোনোবা আমাক বেয়া পাই পেলাই যোৱা, কিন্তু UPPL দল হিচাপে খাম্ফাক ছাপৰ্ট নকৰে, এইটো মই জানো। নাই আজি মানুহ যোগদান 18জনমান যোগদান, শান্তিপুৰ প্ৰাইমাৰী হিচাপে 18জন। নাই এতিয়া আমাৰ কোনো ফেক্টৰ নাই। চাংৰাঙে নিৰ্দলীয় হিচাপে কেণ্ডিডেট দিছে এই 14 নম্বৰ চিৰাঙত। মুঠতে BPF দলৰ লগত কম্পেয়াৰ কৰিব পৰা এই 14 নম্বৰ চিৰাঙত কোনো কেণ্ডিডেট নাই। দুটা সমষ্টিতে মই জিকিম, দেৱৰগাঁৱতো মই জিকিম, 14 নম্বৰ চিৰাঙতো মই জিকিব আৰু আমি চৰকাৰ বনাম। এই যাম বা এইবিলাক কোন সিংহ দাঁত নাথাকা ওচৰত যাই চাওকচোন, সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ, দাঁত আছে না নাই? জাম্বা কথা কয়। চন্দনৰ কথাটো কি ক'ম মই কৈছোঁ বাৰে বাৰে, চন্দন আৰু খাম্ফাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে, ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই UPPL-এ। সিংহ দাঁত নাই বুলি কৈছে, ওচৰত যাই চাওকচোন একবাৰ,
আজিৰ তাৰিখত UPPLৰ মানুহে আপোনাক ভোট দিব নেকি কোনে এই সমষ্টিত? এই সমষ্টিৰ UPPL ছাপৰ্টাৰ হওক বা BJP ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক চবে BPFক ছাপৰ্ট কৰিছে আৰু কৰিব। আমি জিকিম। ৰংগৰা নাৰ্জাৰী কৈছে আপুনি দুটা সমষ্টি হাৰিব বুলি। ৰংগৰায়ে অলপ স্পষ্ট কৰাটো ভাল। খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাই নাবি। ৰংগৰাক আমি ভালকৈ জানে। চন্দন আৰু খাম্পা বুলি ক'লে ইহঁতে এনেকুৱা খং উঠে এতিয়াহে পাৰিছে পানিছমেণ্ট দিবলৈ। এতিয়াহে শান্তি হ'ব। ৰংগৰা মনত জীৱনত এতিয়া নিশ্চয় শান্তি পাইছে এই খাম্পা আৰু চন্দনক পানিছমেণ্ট দিবলৈ পায়।